নমস্কাৰ কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী NEP সেকেন্ড চেমৰ যেটো আপোনালোকৰ এটা এছাইনমেন্ট আছিল 3 নম্বৰ কোৰটো পৰিবেশৰ বিশুদ্ধতা ৰক্ষাৰ ক্ষেত্ৰত ঔষধি গুণযুক্ত গছ বনৰ ভূমিকা কি সেই সম্পৰ্কে এই এছাইনমেন্টৰ উত্তৰ মই দিবলৈ লৈছো চাব উত্তৰ দিব আৰম্ভণি লিখিব গছ-গছনিয়ে পৰিবেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বিশেষকৈ ঔষধি গুণযুক্ত গছ বনৰ ঔষধিযুক্ত গুণাগুণে পৰিবেশৰ বিশুদ্ধতা ৰক্ষাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তলত এই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হ'ল পৰিবেশৰ বিশুদ্ধতা ৰক্ষাৰ ক্ষেত্ৰত ঔষধি গুণযুক্ত গছ বনৰ ভূমিকা পৰিবেশ হ'ল মানৱ জীৱনৰ আধাৰ কিন্তু আধুনিক সভ্যতাৰ বিকাশৰ লগে লগে পৰিবেশ প্ৰদূষণৰ সৃষ্টি হৈছে এনে পৰিবেশ প্ৰদূষণ ৰোধৰ লগতে পৰিবেশৰ বিশুদ্ধতা ৰক্ষাৰ ক্ষেত্ৰত ঔষধি গুণযুক্ত গছ বনে বিশেষ ভূমিকা পালন কৰে এক বায়ু পৰিশোধন কৰাৰ ক্ষেত্ৰত আন উদ্ভিদৰ দৰে ঔষধি গছ বনে উচ্চ পৰিমাণে অক্সিজেন উৎপন্ন কৰে আৰু বিষাক্ত গেছসমূহ যেনে কাৰ্বন মনোক্সাইড সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আদি পৰিবেশৰ বাবে ক্ষতিকাৰক গেছসমূহ শোষণ কৰি লয় বিজ্ঞানীসকলে গৱেষণা কৰি প্ৰকাশ কৰিছে যে ঔষধি গছ বনে বায়ুৰ ক্ষতিকাৰক বেক্টেৰিয়া ধ্বংস কৰে 2 ঔষধি গছ বনৰ জীৱাণুনাশক গুণ ঔষধি গছ বনৰ পাত ফুল আৰু তেলত শক্তিশালী জীৱাণুনাশক গুণ বিদ্যমান ইয়াৰ পৰা উৎপন্ন হোৱা তেলে বায়ু ক্ষতিকাৰক জীৱাণু ধ্বংস কৰি বায়ু বিশুদ্ধ কৰে আনহাতে মানুহৰ সাধাৰণতে হোৱা জ্বৰ কাহ আদি ৰোগৰ প্ৰকোপ কমাবলৈ ঔষধি গছ-গছনিৰ অতিকে প্ৰয়োজন 3 পৰিবেশক সতেজ আৰু শুদ্ধ কৰি তোলাত সহায় ঔষধি গছ বনে বায়ুৰ ধূলি আৰু বিষাক্ত পদাৰ্থ শোষণ কৰি পৰিবেশক দূষিতকৰণৰ পৰা ৰক্ষা কৰে ফলত ই পৰিবেশক সতেজ কৰি ৰখাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে নগৰীয়া অঞ্চলৰ যান-বাহনৰ ধোঁৱাত কল কাৰখানাৰ ধোঁৱা আদিৰ পৰা পৰিবেশক বিশুদ্ধ কৰি ৰাখিবলৈ ঔষধি গছ বনৰ প্ৰয়োজন অধিক 4 সুস্থ স্বাস্থ্য বজাই ৰখাৰ ক্ষেত্ৰত পৰিবেশ বিশুদ্ধ হৈ থাকিলে মানুহৰ স্বাস্থ্য সুস্থ হৈ থাকে ঔষধি গছ বনৰ পৰা উৎপন্ন হোৱা সুগন্ধি বায়ু শ্বাস-প্ৰশ্বাস ব্যৱস্থাৰ বাবে উপকাৰী আৰু মানসিক চাপ হ্ৰাস কৰাটো সহায় কৰে ঔষধি গছৰ পাতৰ ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে এনেদৰে এই ঔষধি গছ বনে পৰিবেশ আৰু স্বাস্থ্যৰ মাজত এক প্ৰাকৃতিক সংযোগ গঢ় লৈ উঠে 5 সামাজিক আৰু ধৰ্মীয় দৃষ্টিভংগী পুৰণি কালৰ পৰা ঔষধি গুণযুক্ত গছ বনক পবিত্ৰ গছ বুলি মান্যতা দিয়া হয় আৰু প্ৰায় প্ৰতিটো গৃহ আৰু উপাসনাথলীত গছ-গছনি ৰোপণ কৰা হয় ইয়ে আধ্যাত্মিক বিশুদ্ধতাৰ লগতে পৰিবেশ বিশুদ্ধতাৰ কাৰণেও সহায়ক হয় সামৰণি মাৰিব এনেদৰে চালে দেখা পোৱা যায় যে পৰিবেশৰ বিশুদ্ধতা ৰক্ষাৰ ক্ষেত্ৰত ঔষধি গুণযুক্ত গছ-গছনি ভূমিকা অতি গুৰুত্বপূৰ্ণ ঔষধিজাত উদ্ভিদৰ ঔষধি গুণসম্পন্ন গুণাগুণে পৰিবেশৰ বিশুদ্ধতাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সেয়ে বৰ্তমান গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে যান-বাহন কল কাৰখানাই কঢ়িয়াই অনা পৰিবেশ প্ৰদূষণ ৰোধৰ বাবে ঔষধি গুণসম্পন্ন গছ ৰোপণ কৰা অতি প্ৰয়োজন এনেদৰে আপোনালোকে লিখিব কাৰণ পৰিবেশৰ কথাহে কৈছে সেইটো কাৰণে ইমানখিনি লিখিলেই হ'ব অধিকলীয়াকৈ নিলিখিলেও হ'ল এনেদৰে আপোনালোকে লিখিলে নিশ্চিতভাৱে নম্বৰ লাভ কৰিব আজিলৈ আহোঁ ধন্যবাদ